নমস্কাৰ, আজি মই জয়ন্তীপুৰত আছোঁ, অৰ্থাৎ শালমাৰাৰ পৰা কিছু দূৰত আছোঁ, অলপ ভিতৰত আহি পাইছোঁ আৰু ঠাইখনৰ নাম জয়ন্তীপুৰ। জয়ন্তীপুৰত মই আমাৰ এজন পৰিয়ালত, আমাৰ MLF পৰিয়ালত আপোনাৰ প্ৰডাক্ট দিয়া গৈছিলে আৰু প্ৰডাক্টবোৰ খাই কেনে তেওঁসকল বহুত ভাল পাইছিলে আৰু সেই প্ৰডাক্ট ব্যৱহাৰ কৰা ব্যক্তিসকলৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ আৰু তেওঁলোকে আমাৰ প্ৰডাক্টবোৰ খাই কেনে কেনেকুৱা এটা ফিলিং কৰিছে আৰু তেখেতে আন কোনোবা ব্যক্তিকো দিছে কেনেকুৱা এটা ফিলিং কৰিছে অন্য ব্যক্তিসকলে তেওঁৰ পৰা মই চিনাকি হ'ব বিচাৰিছোঁ আৰু তেওঁৰ পৰা প্ৰডাক্টৰ ৰিজাল্ট ল'ব বিচাৰিছোঁ। সেয়ে মই দাদাজনৰ চিনাকি হ'ব বিচাৰিছোঁ। তাৰ আপোনাৰ নামটো কওক। কওক। হয়, নমস্কাৰ। হয়, মোৰ নাম মহম্মদ আজিবুল হক। হয়, মোৰ ঘৰ জয়ন্তীপুৰত। হয়, মই মানে মাই লাইফ ষ্টাইলত মানে জইন কৰিছোঁ। হয়, তাৰপিছত মানে যিটো মেডিচিন আছে এই মেডিচিনখিনি মই নিজে ইউজ কৰিছোঁ। হয়, হাৰ্বেল মানে কলগেটৰ পৰা মানে লিভাৰগিনিৰ পৰা আৰু চুগাৰৰ পৰা মানে অন্য মানুহকো দিছোঁ। হয়, মানে ইম্প্ৰুভ হৈছে চবৰে। হয়, সেইকাৰণে মই মানে আগুৱাই যাব চেষ্টা কৰিছোঁ হয়, আৰু মানুহে খায়ো ভাল পাইছে আৰু মোৰ ঘৰৰ ফেমিলিও খাই ভাল পাইছে। হয়, সেইকাৰণে ছাৰ আহিলে আজি মোক লগ কৰিলে, হয়, মানে মই নথৈ আনন্দিত হৈছোঁ আৰু ৰাইজে যাতে মোক আঁকোৱালি লয়। হয়, ঠিক ধন্যবাদ ছাৰ। ধন্যবাদ। ধন্যবাদ, ভাল লাগিছে আপোনাৰ চৰি ছাৰ। আপোনাৰ কেনেকুৱা লাগিছে আজি? মই আজি বৰ ছাকচেছফুল, হয়, কাৰণ মই আমাৰ ৰাজবুলক সেই দি পেলাই ID-টো গ্ৰীণ কৰি দিলোঁ। এইখন প্ৰমাণপত্ৰ তেওঁৰ হাতত দি দিলোঁ। হয়, লগতে আৰু ইয়াৰ পৰা প্ৰায় পজিটিভ ৰিজাল্ট পাইছোঁ 100%। গতিকে এওঁক আগুৱাই লৈ যাম বুলি এওঁৰ ওচৰত দৃঢ় প্ৰতিজ্ঞা কৰি জয় মাই লাইফষ্টাইল। আৰু মই বাইদেউৰ চিনাকি হৈছিলোঁ। বাইদেউ, আপুনি আমাৰ প্ৰডাক্ট ব্যৱহাৰ কৰি কেনেকুৱা এটা ফিলিং কৰিছে? ভালে, বহুত ভাল পাইছোঁ। হয়, আপুনি ভাল পাইছে? আপুনি কি প্ৰডাক্ট ব্যৱহাৰ কৰিছে বাইদেউ? লিভাৰ কলগেট। হাৰ্বেল টুথপেষ্ট লিভিগেন ব্যৱহাৰ কৰিছে। হয়। ঠিক আছে বাইদেউ, আপোনালোকক আমাৰ ফালৰ পৰা, আমাৰ MLF পৰিয়ালৰ পৰা আপোনালোকক অশেষ ধন্যবাদ। আপোনালোকে প্ৰডাক্ট ব্যৱহাৰ কৰক আৰু লগতে 10জন পৰিয়ালকো আপোনালোকে প্ৰডাক্ট দিবলৈ চেষ্টা কৰক, যাতে আমাৰ কামটো হ'ল আমি মানুহখিনিক কেনেকুৱাকৈ নিৰোগী কৰিব পাৰোঁ। আমি এটাই কথা আমি জনাব বিচাৰিছোঁ, মানুহ দুটা, এটা ৱেলনেছ, এটা ইলনেছ। অৰ্থাৎ বেমাৰ আজাৰ হ'লে মেডিকেল যাব লাগে, ৱেলনেছ আমি কেনেকৈ বেমাৰ আজাৰ নোহোৱাকৈ থাকিব পাৰোঁ তাৰ ওপৰত আমি কাম কৰিছোঁ, ভিত্তি কৰিছোঁ। সেয়েহে আমি নিজকে সুস্থ থাকিম, লগতে আৰু 10জন পৰিয়ালকো সুস্থ কৰিম আৰু সেই উদ্দেশ্যক লৈ আমি কাম কৰিছোঁ ফিল্ডত। আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰি ইমানতে মোৰ কথাখিনি সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় মাই লাইফষ্টাইল, ঘৰ ঘৰ MLF।